কথা হৈছে কি আমাক এখন SC ষ্টেট লাগে আদিত্য খাকলাৰী ডাঙৰীয়া বা আমাৰ কি এজন তিলক দলে তেখেতে জনা উচিত তেওঁলোকে SC ষ্টেট তেওঁলোকে ল'ব লাগে নে আমি ল'ব লাগে SC ষ্টেটখন হ'লে আমাৰ আজি অৰুণাচলৰ নিচিনা আমাৰ অসমখন সুৰক্ষিত হয় নে সুৰক্ষিত নহয় গতিকে আমাক এইবিলাক কিবা ইউনিভাৰ্চিটি চিট ক'ৰবাত চাকৰি এইবিলাকৰ মতলব নাই আমাৰ মতলব হ'ল আমাৰ মাটি ভেটি সুৰক্ষিত হ'ব লাগে আমাৰ নিউ জেনেৰেশ্যন যাতে আমাৰ ইয়াত সুস্থভাৱে জীয়াই থাকিব লাগে আমি নিউ জেনেৰেশ্যনৰ কাৰণে কি থৈ যাম তেওঁলোকে যে আমাৰ তাই আহোমে জনজাতিকৰণৰ ওপৰত তেওঁলোকে এগেইনষ্টত আজি মাত মাতি আছে কাৰ প্ৰৰচনাত পৰি মাত মাতিছে আমি হে নাজানো কিন্তু আমি এটা কথাই বিচাৰিম যে তেওঁলোক আমাৰ ভাই ককাই গতিকে ভাই ককাই হিচাপে চাউলুং চুকাফাই সমন্বয় আদৰ্শৰে প্ৰতিজন জাতি জনগোষ্ঠী খিলঞ্জীয়া জাতি জনগোষ্ঠীক লৈ 1228-1826 যিহেতু ইয়াত ৰাজত্ব কৰিছিলে আৰু সেই ৰাজত্ব কৰা ভূমিখন সুৰক্ষিত হোৱাৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছো আমাৰ সেই 600 বছৰীয়া ইতিহাসত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীকে দৰকাৰ হলে জনজাতিকৰণ প্ৰদান কৰি আমাৰ ভূমি অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে আমি চৰকাৰৰ দাবী উত্থাপন কৰিছো দৰকাৰ হলে আমাক আহোম লেণ্ড দিয়ক দৰকাৰ হলে আমাক আহোম টেৰিটৰি লিজন দিয়ক তথাপিতো যিকোনো প্ৰকাৰে আমাক অসমখন সুৰক্ষিত কৰক আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আহ্বান জনাইছো